আসসালামু আলাইকুম এভৰিৱান মই দিনতে ঘৰত আহিলো আৰু ভিডিঅ' কৰিবলৈ আজি একেবাৰে পাহৰি গৈছিলো আল্লাহ আমাক এডাল টকা পইচা দিবা আল্লাহ আমাৰ বেমাৰ ভাল কৰি দিবা দেখিছে বেটাই দোৱা কৰি আছে আমাৰ গাটো ভাল নাই তো সেইকাৰণে সি দোৱা কৰি আছে নানীয়েকৰ কাৰণে বায়ে শিকাই দি আছে আৰু সি দোৱা কৰি আছে আৰু মাৰ পিঠি উঠি গৈছে নিজৰে মাৰ কঁকালৰ বিষ একদম খোজ কাঢ়িব পৰা নাই যোৱাকালিয়ে মই ঘৰত আহিলোঁ কিন্তু ভিডিঅ'টো কণ্টিনিউ কৰিব পৰা নাই কাৰণ মোৰ মনতে নাছিলে মই পাহৰিয়ে আছিলোঁ তো সেইকাৰণে ঘৰৰ পৰা ওলাই আহোঁতেও মই ভিডিঅ' কৰা নহ'লে হঠাতে আহিব লগা হ'ল তো সেইকাৰণে আৰু ভিডিঅ'টোও কৰা নহ'ল আৰু এতিয়া হৈ গ'ল ৰাতিপুৱা আমি ৰাতিপুৱা শুই উঠি চাহ খালোঁ এবাৰ আৰু এতিয়া বনাইছোঁ ৰুটি তো ঠিক আছে ভিডিঅ'টো চাব আশা কৰিছোঁ আপোনালোকক ভাল লাগিব এয়া মই ৰুটিখন বেলি কিনে দি দিলোঁ টাৱাত আৰু ৰুটিখন হৈ আছে আৰু যোৱাকালিয়ে আহিলোঁ কিন্তু ভিডিঅ' কৰা হোৱাই নাইকিয়া মোৰ মনতে নাছিলে একেবাৰে ভিডিঅ' কৰিবলৈ তো সেইকাৰণে মোৰ আৰু ভিডিঅ' কৰা নহ'লে তো যি কি নহওক এতিয়া মই আজিৰ পৰা আকৌ ভিডিঅ'বোৰ কণ্টিনিউ কৰিছোঁ তো ঠিক আছে ভিডিঅ'বোৰ চাব আশা কৰিছোঁ আপোনালোকক ভাল লাগিব এয়া মোৰ ৰুটি বনোৱা হৈ গ'ল আৰু চাহো বনালোঁ এইপিনে মই আৰু বাই ৰুটি খাবলৈ লৈছোঁ আৰু মা সোনকালে খাই লৈছিলে কাৰণ মাৰ মেডিচিন খাব আছে ন যিহেতু মাৰ গাটো ভাল নাইকিয়া আৰু এইপিনে দুপৰীয়াৰ বনোৱা সিজোৱা কৰিবলৈ একেবাৰে যোগাৰ কৰি আছে এইপিনে কাচকল কাটিলে আৰু মূলা কাটিলে এইপিনে মূলা শাক আৰু মাছ কাটি আছে আজি কাচকল আৰু মাছ দি বনাব এইপিনে মূলা কাটিছে মূলা মাছ দি বনাব আৰু শাকখিনি থৈ দিব শাকখিনি আজি নবনাই কাৰণ ইমানবোৰ বনাই কিনে খোৱা নহয় মিছাকে আৰু এইপিনে আটা শেষ হৈছিলে আটা আনিলে আৰু মিঠাতেল আৰু এয়া দেখিছেনে এতিয়া বায়ে মাছখিনি ফ্ৰাই কৰি ল'লে আৰু এইপিনে তৰকাৰী বনাই আছে মূলা তৰকাৰী পাতি দিলে এয়া মই গা চা ধুই মেলি আহিলোঁ আৰু এইপিনে চাইফুলে বাহিৰত খেলি আছে আৰু এইপিনে মায়ে বেটাক লৈ আছে আৰু বায়ে এইপিনে ভাত বনাই আছে এতিয়া মই ডাইনিংখন মুচি লৈছোঁ আৰু আব্বা আৰু মই ভাত খাই ল'ম আৰু মায়ে বায়ে অকণ দেৰিকৈ খাব বায়ে গা চা ধুব তাৰপিছতে সিহঁতি ভাত খাব আৰু বেবী অকণমান আমনি কৰি আছে কাৰণ তাৰ টোপনি লাগিছে তো মায়ে মোক ক'লে সোনকালে খাই ল বুলি তেতিয়া তাক খুৱাই দিবলৈ পাৰিবি অলপ দেৰি তয়ো শুব পাৰিবি তো সেই বুলিয়ে আমি খাই লৈছোঁ তাৰপিছত মাহঁতে শান্তি মনেৰে খাব পিছত দিছোঁ মোৰ ভাত বৰা মেলা হৈ গ'ল বায়ে ভাত তৰকাৰী চব বনালে আৰু মই আৰু আব্বাই এতিয়া ভাত খাবলৈ লৈছোঁ আৰু মাহঁতে পিছত খাব মা আৰু বাই কাৰণ বেবীৰ টোপনি লাগিছে তো মই পটাপট খাই ল'বলৈ কৈছে তো সেইকাৰণে মই ধুমাধুম ভাতখিনি খাই লওঁ তাৰপিছত মাহঁতে শান্তি মনেৰে খাব পাৰিব ঠিক আছে ভিডিঅ'টো চাব আশা কৰিছোঁ আপোনালোকক ভাল লাগিব এয়া মই আৰু আব্বা এতিয়া ভাত খাবলৈ বহিছোঁ আৰু ঘৰৰ চবে মিলি কিনে একেলগে ভাতখিনি খালে মানে ভাল লাগে খাই কিন্তু কি কৰিম উপায় নাই এতিয়া আমি খাই লৈছোঁ আৰু মায়ে আৰু বায়ে পিছত খাব আৰু আব্বাই মোক নেমু কাটিবলৈ ক'লে মই নেমু কাটিবলৈ পাহৰি গৈছিলোঁ আব্বা আৰু আমি দুজনে নেমু ভাতৰ লগত খাই বহুত বেছি ভাল পাওঁ আৰু আমাক সদায় নেমু এডোখৰ লাগিবই লাগিব ভাতৰ লগত তো মই এয়া ভাত দুগৰা খাই কিনে আকৌ নেমু কাটিলোঁ
আৰু এতিয়া হৈ গ'ল গধূলি আৰু অলপ দেৰি শুইছিলোঁ, শুই মেলি উঠিলোঁ আৰু এয়া এইপিনে আমি লৈছোঁ চাহ খাবলৈ। তো ঠিক আছে, চাহখিনি খাই লৈছোঁ। আৰু এয়া চাইফুল আৰু বেটা খেলি আছে আৰু আমি এইপিনে চাহ খাব লৈছোঁ। ওপৰত ফেন আছে চাবা। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আকৌ নেক্সট